গুড মৰ্ণিং বন্ধুসকল। এয়া মই খোজকাঢ়ি আছোঁ চাহ বাগানৰ মাজে মাজে। মই সদায় খোজকাঢ়োঁ, তো আজিও খোজকাঢ়িছোঁ, ভাবিলোঁ আজি এটা ব্লগে বনাই দিওঁ। এইটো য'ত খোজকাঢ়ি আছোঁ একচুৱেলি চাহ বাগান দেখাব, চাৰিওফালে চাহ বাগানৰ মাজে মাজে খোজকাঢ়ি আছোঁ। আৰু মই খোজকাঢ়োঁ, ৰাতিপুৱা খোজকাঢ়ি মই খুব ভাল লাগে। আৰু বিশেষ কাৰণ এটা খোজকাঢ়োঁ, কাৰণ মোৰ যোনবোৰ মই ইউটিউবৰ ভিডিঅ' বনাওঁ, ব্লগ বনাওঁ, মই এই ৰাতিপুৱা সময়তে মৰ্ণিং ৱাক কৰি মই শ্বৰ্ট ভিডিঅ'বোৰ বনাওঁ, বাকীবোৰ ভিডিঅ'বোৰ বনাওঁ। যিহেতু মোৰ বহুত কৰ্মব্যস্ততা, গতিকে বাকী সময়খিনি মোৰ ভিডিঅ' বনাবলৈ অলপ অসুবিধা হৈ যায়। তথাপি ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। আৰু জানেই মৰ্ণিং ৱাক কৰিলে কিমান বেনিফিট হয়, চুগাৰ কমি যায়, ব্লাড প্ৰেছাৰ কমি যায়, লগতে মোৰ বহুত কলেষ্ট্ৰল পেটো আছিলে, গতিকে সেই কলেষ্ট্ৰলো কমি গৈছে। আপোনালোকে ভাবি আচৰিত হ'ব, মোৰ কেজি আছিলে 94 কেজি। তাৰমানে এনেকুৱা ৱেইট বাঢ়ি গৈছে। এতিয়া লাহে লাহে মোৰ ৱেইটটো কমি 84লৈ আহিছে, প্ৰায় 10 কেজি কমিছে। গতিকে আপোনালোকেও ট্ৰাই কৰক। আৰু প্ৰায় মই দৌৰোঁ, কেতিয়াবা দৌৰোঁ, গতিকে আপোনালোকে মোৰ ব্লগত হয়তো মোৰ দৌৰা ভিডিঅ' আপোনালোকে দেখা পাইছে। যদি দেখা পোৱা নাই, আপোনালোকে মোৰ ফেচবুকতো দেখা পাব, ভাস্কৰ বডুচা বুলি লিখা আছে, তাত মোৰ দৌৰা ভিডিঅ' দেখা পাব। গতিকে আপোনালোক ক'লোঁ, যদি আপোনালোকে মোৰ লগত তাৰমানে মৰ্ণিং ৱাক কৰিব বিচাৰে, মোৰ ওচৰে পাজৰে মোৰ লগত জইন কৰিব পাৰে। তাৰমানে একেলগে গৈ এটা কথা পাতি বা কিবা আলোচনা কৰি খোজকাঢ়ি ভাল লাগে। কিন্তু খোজকাঢ়াৰো এটা ৰহস্য আছে, তাৰমানে বেলেগৰ লগত কথা পাতি তাৰমানে খোজকাঢ়িব নালাগে, প্ৰায় অকলকে খোজকাঢ়িব লাগে। তেতিয়া কি হয়, খোজকাঢ়াৰ বেনিফিটটো পোৱা যায়। আপোনালোকে চাৰ্চ কৰিব, ইউটিউবত চাৰ্চ কৰিব বা অন্যান্য চ'ৰ্চবোৰ চাৰ্চ কৰিব, তেতিয়া দেখা পাব। গতিকে মই ভিডিঅ'টো বনালোঁ। তাৰপিছত আজি দিনটোত বহুত কাম আছে। তাৰমানে যোৱাকালিলৈকে স্কুল ডিউটি আছিলে, লগতে আমাৰ নতুন কাম দিছে, NLP কাম দিছে, নেশ্যনেল লিটাৰেচি মিছন বুলি NLP। এইটো আপোনালোকে চাব, উল্লাস এপ বুলি। সেইটোৰ ছাৰ্ভেয়াৰ হিচাপে কাম কৰি আছোঁ। লগতে স্কুল ডিউটি আছে, লগতে RPৰ ট্ৰেইনিং এটাও আছিলে, যিহেতু মই ৰিচাৰ্চ পাৰ্চনো হয়। গতিকে যোৱাকালি সেইবোৰ কৰিলোঁ। তো আজি একচুৱেলি মোৰ ৰেষ্ট ল'ব লাগে দেওবাৰ, গোটেই সপ্তাহটো কাম কৰাৰ কাৰণে। কিন্তু আজি কি হ'ল, আজিও এটা প্ৰগ্ৰেম বনাইছে, যাব লাগিব মই এটা বাগান লৈ, দিকৰাই বাগান লৈ, মোৰ ৱাইফৰ লগত। সিহঁতৰ কিবা এটা পাতিছে, অকেশ্যন পাতিছে, অকেশ্যনত মই এটেণ্ড কৰিব লাগিব। আৰু আহি থাকোঁতে দেখা পালোঁ বহুতো শালিকা, চাৰিওফালে শালিকা। আৰু এইফালে আছে গটৈমালা, বাগানৰ চাৰিওফালে গটৈমালা। আপোনালোকে হয়তো ভাবিছে এই গটৈমালাবিলাক কিহৰ কাৰণে ৰুইছে। কাৰণ গটৈমালা এই কাৰণে ৰোৱা হয়, যদি আগৰ পুৰণা চাহ গছ আছে সেইবিলাক কাটি দিয়া হয়। কাটি দিয়াৰ পিছত এই গটৈমালাটো ৰোৱা হয় 2-3 বছৰৰ কাৰণে, যাতে মাটিটো সাৰ হয়। আৰু সেই সাৰতে তাৰমানে আপোনাৰ চাহ বাগানৰ পুলিবিলাক লগায়, আৰু তেতিয়া খুব সোনকালে চাহ গছৰ পুলিবিলাক তাৰমানে গ্ৰ'থ হয়। আৰু সেইকাৰণে গটৈমালাবিলাক লগায়। আপোনালোকে চাওক, দেখিবলৈ অলপ কুঁহিয়াৰ দৰে, খুব ধুনীয়া সৌন্দৰ্য। গতিকে আপোনালোক ক'লোঁ, যিহেতু মই আগতে চাহ বাগানতো কাম কৰিছিলোঁ, গতিকে চাহ বাগানৰ মোৰতো বহুতো অভিজ্ঞতা আছে। মই এনেকৈ বহুতো প্লেণ্টিং কৰিছিলোঁ, প্ৰায় 4-5 বছৰ কৰিছিলোঁ। 4-5 বছৰ কৰাৰ পিছতে মই স্কুলত সোমাইছিলোঁ, বিদ্যালয়ত। বেছি দূৰ নগ'লোঁ, কাৰণ অলপ দূৰ গ'লে এটা চেণ্টাৰ পোৱা যায়। গতিকে ইয়াৰ পৰা ৰিটাৰ্ণ হ'লোঁ, প্ৰায় 3-4 কিলোমিটাৰ খোজকাঢ়িলোঁ, আকৌ ৰিটাৰ্ণ হ'ব লাগিব ঘৰলৈ। তাৰমানে মই দেওবাৰ দিনত প্ৰায় 8 কিলোমিটাৰ নহ'লেও 6-7 কিলোমিটাৰ এটা টাৰ্গেট কৰোঁ। বাকী দিনটো 1-1.5 কিলোমিটাৰ খোজকাঢ়োঁ। গতিকে দেওবাৰ দিনত আপোনাৰ অলপ দীঘল আছে টাৰ্গেটটো। চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব। মই বহুতো শ্বৰ্ট ভিডিঅ' বনাওঁ। এই শ্বৰ্ট ভিডিঅ'বোৰত আপোনালোকে কিছুমান মটিভেশ্যন টিপছ পাব, বা কেনেকৈ জীৱনত সফলতা লাভ কৰে সেইবোৰ টিপছ হ'ব। টিপছবিলাক মই দিবলৈ শ্বেয়াৰ কৰোঁ। আৰু ব্যৱসায়ৰো কিছুমান টিপছ পাব, যিহেতু মই MBA মই মাৰ্কেটিঙৰ কোৰ্চ কৰিছিলোঁ, আৰু লগতে মই ফাইনেন্স কোম্পানী কৰিছিলোঁ, আৰু মোৰ নিজৰো ব্যৱসায় আছে। গতিকে সেই জীৱনত মই যিবোৰ পাইছোঁ, মোৰ এতিয়া বয়স প্ৰায় 42 ইয়াৰ্ছ, তথাপিও এই বয়সত মই যিখিনি পাইছোঁ অভিজ্ঞতা, আপোনালোকক মই শ্বেয়াৰ কৰিবলৈ যত্ন কৰোঁ। লগতে মনটো মই সুখেৰে অলপ ফিটনেছত থাকিবৰ কাৰণে মই ফিটনেছৰো প্ৰেক্টিছ কৰোঁ, বা সমৰ কলাৰো প্ৰেক্টিছ কৰোঁ। মানে মোৰ বহুতো হবি আছে, কিন্তু বিশেষকৈ মই তাৰমানে এই ৰাতিপুৱা সময়ত খোজকাঢ়ি বেছি ভাল পাওঁ। যি হওক, দিনটো সকলোৰে শুভৰে যাওক। মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।